Hello everyone, সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে আৰ্ট এণ্ড কালচাৰৰ ওপৰত দুটা ভিডিঅ' আগবঢ়ালো আৰু এইটো হৈছে তৃতীয়টো ভিডিঅ'। অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ ওপৰত পাৰ্টকে তেনেকৈ প্ৰতিটো জনগোষ্ঠীৰ ওপৰত মই ইম্পৰ্টেণ্ট যোনখিনি টপিক হয় সেইখিনিৰ ওপৰত আলোচনা ইতিমধ্যে আগবঢ়াই গৈ আছো আৰু আজি আমি আলোচনা কৰিম তিৱা জনগোষ্ঠী, ডিমাছা জনগোষ্ঠী, টি ট্ৰাইব আৰু চুতীয়া জনগোষ্ঠীৰ ওপৰত। গতিকে প্ৰথম আৰম্ভ কৰিবলৈ লৈছো তেনেহলে আজি তিৱা জনগোষ্ঠীৰ ওপৰত। তিৱা জনগোষ্ঠী। তিৱাসকল পূৰ্বতে লালুং নামেৰে জনাজাত আছিল। তিৱাসকলক পূৰ্বতে কি বুলি কোৱা হৈছিলে? লালুং বুলি কোৱা হৈছিলে। ঠিক আছে, তাৰপিছত চাওঁ তেওঁলোকৰ মূল ফেষ্টিভেলখিনি। তিৱাসকলৰ মেইনলি ইম্পৰ্টেণ্ট ফেষ্টিভেল কেইটা হৈছে বৰতখাম, লাংখন পূজা, সংগ্ৰামী চোৱা, ওৱানচোৱা, জোনবিল মেলা, তিনি পিছু। এই সংগ্ৰামী চোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তিনি পিছু এইটো হৈছে বিহু, তেওঁলোকৰ তিনিটা বিহু পাতে। তাৰমানে বিহু, জোনবিল মেলা এইটোতো সকলোৱে জানেই তিৱাসকলে পালন কৰে। এতিয়া জোনবিল মেলা ক'ত অনুষ্ঠিত কৰে বুলি সুধিলে আমি মৰিগাঁও জিলাত কৰে। মৰিগাঁও জিলাৰ দৈয়াং বেলগুৰিত এই উৎসৱ পালন কৰা হয়। জোনবিল মেলাটো সকলোৱে হয়তো আপোনালোকে জানেই। জোনবিল মেলাটো কি হয়? এটা বাৰ্টাৰ ছিষ্টেম হয়, বিনিময় প্ৰথা হয়। পাহাৰৰ লোকসকলে বিভিন্ন বস্তু পাহাৰত উৎপাদিত হোৱা লৈ আহে আৰু ভৈয়ামৰ মানুহৰ লগত আমাৰ ইয়াত ভৈয়ামত উৎপাদিত হোৱা বিভিন্ন বস্তুৰ লগত পাহাৰীয়া মানুহখিনিয়ে অনা বস্তুবিলাক কি হয়? বিনিময় কৰা হয়। ঠিক আছে, তাৰপিছত আহি গ'ল আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছেছ। তিৱাসকলৰ যোনখিনি ট্ৰেডিশ্যনেল ড্ৰেছেছ মেইনলি ইম্পৰ্টেণ্ট ওমেন্স এটেয়াৰ, মহিলাসকলে পৰিধান কৰা পোছাক হৈছে কাছং। কাছং হৈছে তেওঁলোকে পৰিধান কৰা স্কাৰ্ট। তাৰপিছত ফাস্কাই। ফাস্কাই হৈছে ব্লাউজ। মহিলাসকলে পৰিধান কৰা ব্লাউজটোক কয় ফাস্কাই আৰু স্কাৰ্টটোক কয় কাছং। তাৰপিছত চাওঁ আমি মেন্স এটেয়াৰ কি কি তেওঁলোকৰ। মেন্স এটেয়াৰ হৈছে নিমাই চোলা, ধুতি। যোনখন ধুতি পৰিধান কৰে পুৰুষসকলে তাক নিমাই চোলা বুলি কয় আৰু যোনটো জেকেট পিন্ধে তাক থাগলা বুলি কোৱা হয়। হ'ব, জেকেটটোৰ নাম হৈছে থাগলা। তাৰপিছত চাওঁ আমি তিৱা গামোচা। তিৱা গামোচাখনক কি বুলি কোৱা হয়? ফালি বুলি কোৱা হয়। হ'ব, ফক চংছ, লালি হিলালিলাই, লোহালাহাই এইবিলাক হৈছে তেওঁলোকৰ ইম্পৰ্টেণ্ট ফক চং। তাৰপিছত ট্ৰেডিশ্যনেল ৰাইচ বিয়েৰ। ট্ৰেডিশ্যনেল ৰাইচ বিয়েৰ তিৱাসকলৰ জু বুলি কোৱা হয়। যেনেকৈ মিচিংসকলৰ আপং কয়, তিৱাসকলৰ জু বুলি কয়। ঠিক তেনেদৰে ডিমাছাসকলৰ জুডিমা বুলি কয়। ঠিক আছে, তেনেকৈ তিৱাসকলৰটো আমাৰ কি বুলি জানো? জু বুলি আমি জানো। ঠিক আছে, এতিয়া আমি নেক্সট ডিমাছা ট্ৰাইবৰ ওপৰত আলোচনা কৰিম। ডিমাছা ট্ৰাইব। অ'কে, ডিমাছা শব্দৰ অৰ্থ হ'ল ডি মানে হৈছে নৈ বা পানী, মা মানে হৈছে বৰ বা বৃহৎ, চা মানে হৈছে সন্তান। অৰ্থাৎ ডিমাছা শব্দৰ সম্পূৰ্ণ অৰ্থটো হৈছে কি? বৰ নৈৰ সন্তান। ঠিক আছে, তাৰপিছত চাওঁ তেওঁলোকে মেইনলি কোন ভগৱানকনো মানে? তেওঁলোকৰ মূল দেৱতা হৈছে শিৱৰাই। হ'ব, তাৰপিছত আহি গ'ল ট্ৰেডিশ্যনেল ৰাইচ বিয়েৰ। সেইটো ইতিমধ্যে মই ক'লোৱেই, তেওঁলোকৰ ট্ৰেডিশ্যনেল ৰাইচ বিয়েৰটো হৈছে জুডিমা। এই জুডিমা ৰাইচে 2021 চনত GI টেগ পাইছিলে। হ'ব, এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা। তাৰপিছত ট্ৰেডিশ্যনেল ডান্স বাই মাই যায়। এই বাই মাই যায় নৃত্যটো কেনেকৈ কৰে? হাতত থাল লৈ এই নৃত্য প্ৰদৰ্শন কৰে। হ'ব, নেক্সট ট্ৰেডিশ্যনেল ড্ৰেছেছ। মেল এটেয়াৰ। পুৰুষসকলে কি পিন্ধে, মহিলাসকলে কি পিন্ধে সেইটোৰ ওপৰত আমি এতিয়া চাওঁ। পুৰুষসকলৰ সাজ পোছাক হৈছে ৰিগডো। ৰিগডো হৈছে তেওঁলোকে পৰিধান কৰা মাফলাৰখনক ৰিগডো বুলি কোৱা হয়। ঠিক আছে, পাগুৰি। পাগুৰিটো যোনটো মূৰত মাৰে তাক চাগৌফা বুলি কোৱা হয়। হ'ব, ৰিচা, গাইন্থো। ধুতিখনক গাইন্থো বুলি কয়, পাগুৰিটোক চাগৌফা বুলি কয়, মাফলাৰ হৈছে ৰিগডো। হ'ব, তাৰপিছত আহি গ'ল ফিমেল এটেয়াৰ। মহিলাৰ সাজ পোছাক হৈছে ৰিগু। ৰিগু হৈছে তেওঁলোকৰ স্কাৰ্টটো। স্কাৰ্টটোক ৰিগু বুলি কয় মহিলাসকলে পৰিধান কৰা। শ্ৰেষ্ঠ ৰেপাৰ, বুকুত যোনখন মেথনিৰ নিচিনাকৈ মাৰে তাক আমি কি কয়? ৰিজাম্ফাই বুলি জনা যায়। হ'ব, ৰিজাম্ফাই।
আৰু স্কাৰ্ফখনক কয় ৰিখৌচা স্কাৰ্টটোক ৰিগু কাৰ্বি স্কাৰ্টটো কি হয় কোনবা জানেনে ইতিমধ্যে মই আগৰ ভিডিঅ'ত জনাই থৈছো কাৰ্বিসকলে পিন্ধা স্কাৰ্টটোক পিনি বুলি কয় হল ঠিক তেনেদৰে মহিলাসকলে ডিমাছা জনগোষ্ঠীৰ যোনটো স্কাৰ্ট পিন্ধে তাক কি বুলি কয় ৰিগু বুলি কোৱা হয় হ'ব তাৰ পিছত চাওঁ তেওঁলোকৰ মূল ফেষ্টিভেলৰ বিষয়ে ফেষ্টিভেলছ তেওঁলোকৰ মেইনলি ইম্পৰ্টেণ্ট ফেষ্টিভেল হৈছে বুচুডিমা কেতিয়া পালন কৰে জানুৱাৰী মাহত খেতিৰ শেষত এই উৎসৱ পালন কৰা হয় বুচুডিমা ফেষ্টিভেল এটো বহুত ইম্পৰ্টেণ্ট হয় এই ডিমা ৱৰ্ডটো দেখিলে গম পাবই আপোনালোকে যে এটো ডিমাছা ট্ৰাইবৰে হয় হ'ব তাৰ পিছত ৰাজিনী গাব্ৰা হাৰিনী গাব্ৰা এইবিলাক হৈছে আন কিছুমান তেওঁলোকৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল হ'ব ঠিক আছে এতিয়া আমি ইতিমধ্যে আলোচনা কৰিলো তিৱা ডিমাছা এবাৰ তেনেহলে আমি আলোচনা কৰিবলৈ লৈছো অসমৰ আৰু এটা খুব ইম্পৰ্টেণ্ট জনগোষ্ঠী চাহ জনগোষ্ঠীৰ ওপৰত টি ট্ৰাইবৰ মানুহখিনিক আচলতে কোপা আনিছিলে ব্ৰিটিছসকলে সুতানাগপুৰ মালভূমিৰ পৰা ব্ৰিটিছে তেওঁলোকক অসমলৈ আনিছিলে চাহ খেতি কৰিবৰ বাবে ঠিক আছে তাৰ পিছত ট্ৰেডিশনেল ডান্স ঝুমুৰ সাম্ভালি নাচ এইবিলাক হৈছে তেওঁলোকৰ ইম্পৰ্টেণ্ট ট্ৰেডিশনেল ডান্স তাৰ পিছত চাওঁ ফেষ্টিভেল কি তেওঁলোকৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল হৈছে টুসু পূজা কৰম পূজা মনসা পূজা ফাগুৱা এইবিলাক তেওঁলোকৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল হয় আপোনালোকক পৰীক্ষা সুধিব পাৰে টুসু পূজা কোনে পালন কৰে মনসা পূজা কোনে পালন কৰে হ'ব কৰম পূজা কোনে পালন কৰে তেতিয়া ইয়াৰ আনসাৰবিলাক হ'ব টি ট্ৰাইব বাদ্যযন্ত্ৰ টি ট্ৰাইবসকলৰ ইম্পৰ্টেণ্ট কিছুমান বাদ্যযন্ত্ৰ হৈছে ঢোল নাগাৰা মাদাৰ তামাক বনচুৰি আদি ঝুমুৰ সম্ৰাট দুলাল মানকি এটো ইম্পৰ্টেণ্ট হয় ঝুমুৰ সম্ৰাট বুলি কাক কোৱা হয় দুলাল মানকিক কোৱা হয় হ'ব জিকিৰ সম্ৰাট বুলি কাক কোৱা হয় আপোনালোকে ক'ব পাৰিবনে জিকিৰ সম্ৰাটটো কাক কয় তেনেহলে কমেন্টত জনাই দিবচোন ঝুমুৰ সম্ৰাট হৈছে দুলাল মানকি ওকে তাৰপিছত টুসু পূজাত শস্য দেৱীক আৰাধনা কৰে টুসু পূজা যে তেওঁলোকে পালন কৰে হেটা কাক আৰাধনা কৰে শস্য দেৱীক হ'ব চাহ জনগোষ্ঠীৰ ওপৰত এইখিনি ইম্পৰ্টেণ্ট টপিক চালেই হৈ যাব মোৰ মতে তাৰ পিছত আমি চাওঁ চুটিয়া টাইপৰ ওপৰত বহুতখিনি বস্তু নাই তথাপিতো পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা মাত্ৰ কেইটামান বস্তু ইম্পৰ্টেণ্ট আছে সেই ইম্পৰ্টেণ্ট বস্তুকেইটা মই কৈ দিছোঁ চাই লওক চুটিয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিলে বীৰপালে প্ৰতিষ্ঠা কৰিছিলে ক'ত প্ৰতিষ্ঠা কৰিছিলে জানেনে অসমৰ শদিয়াত ঠিক আছে শদিয়াত বীৰপালে চুটিয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে চুটিয়া মহিলাসকলে মূৰত মৰা গামোচাৰ খোপাটোক গাঠিগি বোলা হয় এটো ইম্পৰ্টেণ্ট হয় মহিলাসকলে যোনটো মূৰত খোপা এটা মাৰে গামোচাৰ সেই খোপাটোক গাঠিগি বুলি কোৱা হয় হ'ব তাৰ পিছত চাওঁ ফেষ্টিভেল পানীতোলা বৰসভা উদযাপন কৰে পানীতোলা বৰসভা প্ৰথম উদযাপন কৰা জনগোষ্ঠীটো আছিল চুটিয়াসকলে হ'ব তাৰ পিছত চাওঁ মূলত চুটিয়াসকলে শদিয়াৰ ওচৰৰ সোৱণশিৰি নদীৰ পাৰত আৰু অসম অৰুণাচল সীমান্তত বাস কৰে চুটিয়াসকলে তেনেহলে ক'ত বাস কৰে শদিয়াত বাস কৰে বুলি আমি ইতিমধ্যে গম পালো অসম আৰু অৰুণাচল সীমান্তত বাস কৰে তেওঁলোকে সোৱণশিৰি নদীৰ পাৰত চুটিয়াৰ ওপৰত বহুত বেছি ইম্পৰ্টেণ্ট বস্তু নাই পৰীক্ষা দৃষ্টিকোণৰ পৰা এই গাঠিগিটো ইম্পৰ্টেণ্ট হয় আৰু এই পানীতোলা বৰসভাটো উদযাপন কৰে যে এটো ইম্পৰ্টেণ্ট হয় আৰু কোনে প্ৰতিষ্ঠা কৰিছিলে বীৰপালে প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে আমি আৰ্ট এণ্ড কালচাৰৰ ওপৰত ইতিমধ্যে প্ৰায় 11টা অসমৰ বিভিন্ন জনগোষ্ঠীৰ ওপৰত আলোচনা কৰিলো আপোনালোকে মোৰ কন্টেন্টখিনি কেনেকুৱা লাগিছে জনাব যদি ভাল লাগিছে আপোনালোকে পজিটিভ ৰেসপন্স যদি আপোনালোকৰ পৰা পাওঁ তেতিয়া মই পৰৱৰ্তী ভিডিঅ'সমূহত আসাম আৰ্ট এণ্ড কালচাৰৰ ওপৰত আৰু বিভিন্ন টপিক লৈ আহিবলৈ চেষ্টা কৰিম ঠিক আছে থ্যাংক ইউ